আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰা। আজি সূৰা আছ-সূৰা অৰ্থ পৰামৰ্শ। সূৰাটোৰ ৰুকু 2, 10 নম্বৰ, 11 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। তোমালোকৰ মাজত যি বিষয় লৈ মতভেদ হয় তাৰ মীমাংসা আল্লাহে কৰে। সেইজন আল্লাহেই মোৰ প্ৰভু, তেওঁৰ ওপৰতে মোৰ ভৰসা আৰু তেওঁৰ পিনে মই অভিমুখী। তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা। তেওঁ তোমালোকৰ মাজৰ পৰাই তোমালোকৰ সংগিনী সৃষ্টি কৰিছে আৰু পশুবোৰৰ মাজতো সিহঁতৰ স্বজাতীয়ৰ পৰা যোৰা সৃষ্টি কৰি দিছে। এইদৰে তেওঁ তোমালোকৰ সংখ্যা বিস্তাৰ কৰে। বিশ্বজগতৰ একোৱেই তেওঁৰ লগত ৰিজনি নাখাতে। তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। সমাপ্ত।